সকলোকে ইছুচাই জনাওঁ। বন্ধুসকল, আহক আজি আমি এই বাক্য চাম। আজিৰ বাক্যৰ বিষয় হৈছে যে বাইবেলৰ হিচাপত মানুহৰ কৰ্তব্য কি, মানে আমাৰ কৰ্তব্য কি আৰু আমি কি কৰি আছো, আমাক কি কৰিব লাগে। বন্ধুসকল, আহক আজি এই বাক্যৰ দ্বাৰা বুজিবলৈ চেষ্টা কৰিম। বাক্যত কৈছে, হে ডেকা, তুমি তোমাৰ যৌৱন অৱস্থাত আনন্দ কৰা আৰু ডেকা কালত তোমাৰ মনে তোমাক হৰ্ষিত কৰক, আৰু তুমি তোমাৰ হৃদয়ৰ পথত আৰু নিজ চকুৰ দৃষ্টিত চলি থাকা। কিন্তু তুমি জানিবা যে ঈশ্বৰে এই সকলোৰ নিমিত্তে তোমাক বিচাৰৰ ঠাইলৈ আনিব। এই হেতুকে তোমাৰ মনৰ পৰা বেজাৰ দূৰ কৰা আৰু গাৰ পৰা দুখ গুচোৱা, কিয়নো যৌৱন আৰু ডেকা কাল ভাৱস্বৰূপ। তদুপৰি হে মোৰ বোপা, তুমি সতৰ্ক হোৱা। বহু পুথি ৰচনাৰ শেষ নহয়, আৰু অধিক অধ্যয়নে শৰীৰ ক্লান্ত কৰে। আহা আমি সকলোৰে সাৰ কথা শুনো। ঈশ্বৰলৈ ভয় ৰাখা আৰু তেওঁৰ আজ্ঞাবিলাক পালন কৰা, কিয়নো এয়ে মানুহৰ সকলো কৰ্তব্য কৰ্ম। কাৰণ ঈশ্বৰে ভাল কি বেয়া আটাইবোৰ গোপন বিষয়ে সৈতে সকলো কৰ্ম বিচাৰ স্থানলৈ আনিব।